মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। এগৰাকী প্ৰসূতি মহিলাৰ মৃত্যু কেন্দ্ৰ কৰি লংকেশ্বৰী হাস্পতালত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰু উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। হাস্পতালৰ চৌহদত উত্তপ্ত কৰিছে পৰিস্থিতি। পৰিয়ালৰ লোক আৰু ৰাইজে উচিত তদন্ত বিচাৰিছে, ন্যায় বিচাৰিছে। মহিলাগৰাকীৰ ন্যায় বিচাৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰি ৰাখিবলৈ পোৱা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছে। ইতিমধ্যে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে। আমি দৃশ্যাম কৰি কৈছো পুনৰ প্ৰসূতিৰ মৃত্যু কেন্দ্ৰ কৰি নিশাৰ ভাগত উত্তপ্ত হৈ পৰিছে লংকেশ্বৰী হাস্পতালৰ চৌহদ। প্ৰতিমা দেৱী নামৰ এগৰাকী মহিলাক চিকিৎসাৰ বাবে লৈ অনা হৈছিলে আৰু চিকিৎসকৰ গাফিলতিৰ বাবে মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। আমি দৃশ্যাম কৰি কৈ আছো চিকিৎসালয়ৰ চৌহদত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা। এগৰাকী প্ৰসূতিৰ মৃত্যু কেন্দ্ৰ কৰি ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে লংকেশ্বৰী হাস্পতালৰ দৃশ্যাংশ আমি দেখুৱাই আছো। লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰসূতি মহিলাগৰাকীৰ চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকৰ লগতে ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে। প্ৰতিমা দেৱী নামৰ মহিলাগৰাকীৰ চিকিৎসকৰ ভুলৰ বাবে, চিকিৎসকৰ গাফিলতিৰ বাবে মহিলাগৰাকীৰ মৃত্যু হৈছে আৰু সেই মৃত্যুৰ তদন্ত বিচাৰিছে, ন্যায় বিচাৰিছে। মহিলাগৰাকীয়ে ন্যায় পাব লাগিব। যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে ৰাইজ শান্ত নাথাকে। লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰ্তমান আমি দৃশ্যাম কৰি আছো নিশাৰ ভাগত লংকেশ্বৰী হাস্পতালৰ চৌহদত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষী ৰাইজৰ মাজত, পৰিয়ালৰ লোকৰ মাজত এতিয়া হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছো সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা। প্ৰতিমা দেৱী নামৰ মহিলাগৰাকীক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল হাস্পতালখনত। তাৰপিছতে চিকিৎসকৰ গাফিলতিৰ বাবে মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ ফালৰ পৰা। নিশাৰ ভাগত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আমি দৃশ্যাংশ দেখুৱাই আছো প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি নিশাৰ ভাগত ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। প্ৰতিমা দেৱী নামৰ মহিলাগৰাকীক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিলে আৰু ভৰ্তি কৰোৱাৰ পাছতে মহিলাগৰাকীৰ মৃত্যু হয় আৰু মহিলাগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে মহিলাগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা। ঘটনাস্থলীত ইতিমধ্যে হোজাই জিলা জ্যেষ্ঠ আৰক্ষী বিষয়াসকল উপস্থিত হৈছে। সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰু আৰক্ষীৰ বৃহৎ দল মোতায়েন কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। এইবোৰ আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো। ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে লংকেশ্বৰী হাস্পতালত। এগৰাকী প্ৰসূতি মহিলাৰ মৃত্যু কেন্দ্ৰ কৰি ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। মহিলাগৰাকীৰ যিগৰাকী প্ৰতিমা দেৱী নামৰ যিগৰাকী মহিলা, এই মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে, ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে যে চিকিৎসকৰ গাফিলতি, চিকিৎসকৰ হেমাহিৰ বাবে, গাফিলতিৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয় আৰু মহিলাগৰাকীৰ মৃত্যুৰ পাছতে এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। চিকিৎসালয়ৰ চৌহদত উত্তপ্ত কৰি তুলিছে ৰাইজে। ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পৰিছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। ঘণ্টাৰ পিছত ঘণ্টা চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা। বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়েন কৰা হৈছে ঘটনাস্থলীত। হোজাই জিলাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া ইতিমধ্যে তাত উপস্থিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ হাস্পতালৰ চৌহদত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে। ডাক্তৰ DK ভৰালী নামৰ যিগৰাকী চিকিৎসক, DK ভৰালীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে। চিকিৎসাত তেওঁ গাফিলতি কৰিছিলে, হেমাহি কৰিছিলে আৰু যাৰ বাবে নেকি মহিলাগৰাকীৰ মৃত্যু হয়। প্ৰতিমা দেৱী, মহিলাগৰাকীৰ নাম হৈছে প্ৰতিমা দেৱী আৰু প্ৰতিমা দেৱী নামৰ মহিলাগৰাকীৰ মৃত্যুৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। এতিয়া চিকিৎসালয়ৰ চৌহদত শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে, জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে যে মহিলাগৰাকীক হেমাহি কৰা হৈছে। চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিলে সুস্থ কৰি তুলিবৰ বাবে, প্ৰসূতি মহিলাগৰাকীক ভাল কৰিবৰ বাবে, সুস্থ কৰি তুলিবৰ বাবে। তথাপিও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিলে। এখন লংকেশ্বৰী হাস্পতালৰ আমি চৌহদৰ দৃশ্যাংশ দেখুৱাই আছো, এক্সক্লুচিভ দৃশ্যাংশ। কেৱল 5 মিনিটৰ দৰ্শকক দেখুৱাইছো প্ৰতিমা দেৱী নামৰ যিগৰাকী মহিলা, এই মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল সুস্থ কৰি তোলাৰ বাবে। কিন্তু মহিলাগৰাকীক চিকিৎসালয়ৰ যি চিকিৎসক আছে, চিকিৎসকৰ হেমাহিৰ বাবে, চিকিৎসকৰ গাফিলতিৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয় বুলি পৰিয়ালৰ ফালৰ পৰা, ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে আৰু যাৰ বাবে নেকি মহিলাগৰাকীৰ মৃত্যু হয় বুলি অভিযোগ উত্থাপন কৰা হৈছে। তাৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে লংকেশ্বৰী হাস্পতাল। নিশাৰ ভাগত
এই মুহূৰ্তলৈকে নিশাৰ ভাগত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষী ৰাইজৰ মাজত আৰক্ষী আৰু পৰিয়ালৰ লোকৰ মাজত জনতাৰ মাজত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি হতাহতেৰে সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলিছে আৰক্ষীৰ ফালৰ পৰা আৰু এগৰাকী প্ৰকৃতিৰ মৃত্যুক কেন্দ্ৰ কৰি নিশাৰ ভাগত চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে হোজাই জিলাৰ এখন অলংকাৰ লংকেশ্বৰী হাস্পতাল আৰু এগৰাকী গৰ্ভৱতী মহিলা এগৰাকী প্ৰসূতিক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল সুস্থ কৰি তোলাৰ বাবে আৰু প্ৰতিমা দেৱী নামৰ মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল সুস্থ কৰি তোলাৰ বাবে কিন্তু চিকিৎসকৰ গাফিলতিৰ বাবে চিকিৎসকৰ হেমাহিৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয় বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু মহিলাগৰাকীৰ মৃত্যুৰ পাছতে ভয়ংকৰভাৱে এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ ফালৰ পৰা দাবী যে চিকিৎসকৰ গাফিলতিৰ বাবে যিহেতু যিগৰাকী মহিলা সেই প্ৰতিমা দেৱী নামৰ মহিলাগৰাকী মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল তাৰ ন্যায় বিচাৰিছে তাৰ তদন্ত হ'ব লাগিব তাৰ তদন্ত বিচাৰিছে যিগৰাকী ডাক্তৰ যিগৰাকী চিকিৎসক এই চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ডাক্তৰ ডি কে ভৰালীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অভিযোগ আদি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো পৰ্যায়ে ডাক্তৰ সাৰি যাব নোৱাৰিব চিকিৎসকৰ বিৰুদ্ধে যিহেতু অভিযোগ উত্থাপন কৰা হৈছে হাস্পতালখনত যিহেতু প্ৰসূতিগৰাকীক ভৰ্তি কৰোৱা হৈছিল অসুস্থ কৰি তোলাৰ বাবে কিন্তু চিকিৎসকৰ হেমাহিৰ বাবে মহিলাগৰাকীৰ মৃত্যু সাৱটি ল'ব লগা হয় আৰু ইয়াৰ পাছতে ন্যায় বিচাৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তপ্ত হৈ পৰিছে তাত শতাধিক ৰাইজ আছে শতাধিক ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে ন্যায় পাব লাগিব মহিলাগৰাকী যিগৰাকী মহিলাগৰাকীক ডাক্তৰ ডি কে ভৰালীৰ তত্বাৱধানত ৰখা হৈছিল ডাক্তৰ ডি কে ভৰালীৰ হেমাহিৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয় বুলি ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে লংকেশ্বৰী হাস্পতালত নিশাৰ ভাগত সংঘটিত হৈছে এই ঘটনা সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ লংকা অঞ্চলতে চাঞ্চল্য বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো কেৱল 5 মিনিটৰ দৰ্শকক নিশাৰ ভাগত উত্তপ্ত হৈ পৰিছে লংকেশ্বৰী হাস্পতালৰ চহৰত প্ৰসূতিৰ সৈতে ভয়ংকৰ ঘটনা হাস্পতালত ভৰ্তি কৰোৱাৰ পাছতে সংঘটিত হৈছিল শোকাবহ ঘটনা ভয়ংকৰ ঘটনাৰ পাছতে এতিয়া চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া মহিলাৰ পৰিয়ালৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে লংকেশ্বৰী হাস্পতালত তেওঁ প্ৰসূতিগৰাকী ভৰ্তি কৰোৱা হৈছিল সুস্থ কৰি তোলাৰ বাবে কিন্তু ডাক্তৰৰ হেমাহিৰ বাবে চিকিৎসকৰ গাফিলতিৰ বাবে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে আৰু মহিলাগৰাকীৰ ন্যায় লাগে সমগ্ৰ ঘটনাৰ উচিত তদন্ত লাগিব সমগ্ৰ ঘটনাৰ যেতিয়ালৈকে তদন্ত নহয় তেতিয়ালৈকে পৰিয়ালৰ লোক শান্ত নহ'ব দাবী উত্থাপন কৰা হৈছে ৰাইজৰ ফালৰ পৰা পৰিয়ালৰ ফালৰ পৰা লংকেশ্বৰী হাস্পতালৰ নিশাৰ ভাগৰ আমি দৃশ্যাংশ দেখুৱাই আছো নিশাৰ ভাগত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে পুনৰ জনাইছে এগৰাকী প্ৰসূতিক প্ৰথম অৱস্থাত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিলে প্ৰসূতিগৰাকীক সুস্থ কৰি তোলাৰ বাবে চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিলে কিন্তু চিকিৎসকৰ হেমাহিৰ বাবে গাফিলতিৰ বাবে প্ৰসূতিগৰাকীৰ মৃত্যু হয় বুলি পৰিয়ালৰ ফালৰ পৰা অভিযোগ কৰা হৈছে আৰু উত্তপ্ত হৈ পৰিছে পৰিস্থিতি শতাধিক লোকে তাত সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত দেখিবলৈ পোৱা গৈছে হতাহতৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তাত শতাধিক ৰাইজ উপস্থিত আছে আৰু আৰক্ষী মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে ঘটনাস্থলীত এইগৰাকী মহিলা এই মহিলাগৰাকী ভৰ্তি কৰোৱা হৈছিলে সুস্থ কৰি তোলাৰ বাবে ভৰ্তি কৰোৱা হৈছিলে চিকিৎসালয়খনত ভৰ্তি কৰোৱাৰ পাছতে কিন্তু মহিলাগৰাকীৰ মৃত্যু হয় আৰু মহিলাগৰাকীৰ মৃত্যু স্বাভাৱিক নহয় এই মহিলাগৰাকীক অনাকাংক্ষিত মৃত্যু এই মহিলাগৰাকীক চিকিৎসকৰ হেমাহিৰ বাবে হেৰুৱাব লগা হ'ল চিকিৎসকৰ গাফিলতিৰ বাবে এইগৰাকী মহিলাই আঁকোৱালি ল'ব লগা হ'ল আৰু ইয়াৰ পাছতে দুখত ভাগি পৰিছে পৰিয়ালৰ ফালৰ পৰা ক্ষোভিত হৈ পৰিছে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসালয়ৰ চৌহদত এতিয়া ৰাইজৰ ফালৰ পৰা পৰিয়ালৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে যেতিয়ালৈকে এইগৰাকী মহিলাই ন্যায় নাপায় তেতিয়ালৈকে তেওঁলোকে চিকিৎসালয়ৰ চৌহদ এৰি নাযায় প্ৰসূতিৰ মৃত্যু কেন্দ্ৰ কৰি নিশাৰ ভাগত এই পৰ্যন্ত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে প্ৰতিমা দেৱী নামৰ মহিলাগৰাকী যিগৰাকী মহিলাৰ আমি দৃশ্যাংশ ইতিমধ্যে দেখুৱালে ফটোৰ যোগে প্ৰতিমা দেৱী নামৰ মহিলাগৰাকী প্ৰসূতি মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিলে এখন লংকেশ্বৰী হাস্পতাল এগৰাকী প্ৰতিমা দেৱী আৰু প্ৰতিমা দেৱীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতে কিন্তু চিকিৎসকৰ ফালৰ পৰা হেমাহি কৰা হৈছিলে গাফিলতিৰ বাবে চিকিৎসালয়খনৰ চিকিৎসকে চিকিৎসাত গাফিলতি কৰাৰ বাবে প্ৰতিমা দেৱী নামৰ এইগৰাকী প্ৰসূতি মহিলাই মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল মৃত্যুক সাৱটি ল'ব লগা হ'ল আৰু এই মৃত্যু কেতিয়াও স্বাভাৱিক মৃত্যু নহয় ইয়াৰ তদন্ত লাগিব যেতিয়ালৈকে তদন্ত নহ'ব যেতিয়ালৈকে এই মহিলাগৰাকীয়ে ন্যায় নাপাব উচিত
সমগ্ৰ ঘটনাৰ উচিত তদন্ত যেতিয়ালৈকে নহ'ব, যিগৰাকী ডাক্তৰ তত্বাৱধানত আছিলে সেই ডাক্তৰগৰাকীৰ বিৰুদ্ধে চিকিৎসকগৰাকীৰ বিৰুদ্ধে তদন্ত হ'ব লাগিব, ন্যায় পাব লাগিব এগৰাকী মহিলা প্ৰতিমা দেৱী নামৰ মহিলাগৰাকী। তেতিয়ালৈকে ৰাইজে ক্ষান্ত নাথাকে, পৰিয়ালৰ লোক ক্ষান্ত নাথাকে। প্ৰতিবাদ সাব্যস্ত কৰিছে, উত্তপ্ত হৈ পৰিছে পৰিস্থিতি, আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক। আমি দৃশ্যাংশ দেখুৱাই আছো, বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে। কিয়নো এই ঘটনাস্থলীত যি চিকিৎসালয়ৰ চৌহদত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাশাৰ পৰ্যন্ত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিবাদকাৰীক ৰোধ কৰাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে সৰ্বজয়ী চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। প্ৰকৃতিৰ সৈতে ভয়ংকৰ ঘটনা সংঘট কৰিছে লংকেশ্বৰী চিকিৎসালয়ৰ দৃশ্যাংশ আমি দেখুৱাই আছো। নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে, প্ৰকৃতিৰ মৃত্যু কেন্দ্ৰ কৰি নিশাৰ ভাগত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে লংকেশ্বৰী চিকিৎসালয়। প্ৰতিমা দেৱী নামৰ এগৰাকী মহিলাক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিলে। প্ৰসূতি মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতে মৃত্যুৰ খবৰ আহি পৰিছিলে। কিন্তু এই মৃত্যু স্বাভাৱিক মৃত্যু নহয়, পৰিয়ালৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰিছে, পৰিয়াল আৰু ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে যে এই মৃত্যু স্বাভাৱিক মৃত্যু নহয়, চিকিৎসকৰ গাফিলতিৰ বাবে মহিলাগৰাকীৰ মৃত্যু হৈছে। আৰু সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগিব, আৰক্ষীয়ে তদন্ত কৰিব লাগিব, আৰু চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, মহিলাগৰাকীক ন্যায় প্ৰদান কৰিব লাগিব। যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে ৰাইজে ক্ষান্ত নাথাকে, যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে পৰিয়ালৰ লোক ক্ষান্ত নাথাকে। উত্তপ্ত হৈ পৰিছে চিকিৎসালয়ৰ চৌহদ, লংকেশ্বৰী হাস্পতালৰ চৌহদত উত্তপ্ত পৰিস্থিতি এতিয়াই পৰ্যন্ত বিৰাজ কৰা দেখিবলৈ পৰিছে। আমি এক্সক্লুচিভ দৃশ্যাংশ কেৱল টাইম মিনিটৰ দৰ্শকক দেখুৱাইছো। প্ৰসূতিৰ মৃত্যু কেন্দ্ৰ কৰি নিশাৰ ভাগত এই পৰ্যন্ত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে লংকেশ্বৰী হাস্পতালৰ চৌহদত এই পৰ্যন্ত উত্তপ্ত পৰিস্থিতি আমি দেখুৱাইছো। বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিলে। আৰু তাৰ পাছতেই উত্তপ্ত পৰিস্থিতি হৈ পৰাৰ পাছতে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক আৰক্ষীক মোতায়েন কৰা হৈছে। আৰু ঘটনাৰ পিছতে শোকাবহ যি ঘটনা সংঘটিত হ'ল, মহিলাগৰাকীৰ মৃত্যুৰ পাছতে ৰাইজ ওলাই আহিছে, তাত শতাধিক ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। মহিলাগৰাকীৰ পৰিয়ালৰ লোক তাত উপস্থিত আছে, মহিলাগৰাকীৰ পৰিয়ালৰ লগতে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। যিগৰাকী চিকিৎসালয়ৰ যিগৰাকী চিকিৎসকৰ তত্বাৱধানত মহিলাগৰাকীক ৰখা হৈছিলে, চিকিৎসাৰ দায়িত্বত যিগৰাকী চিকিৎসকৰ আছিলে ডাক্তৰ ডি কে ভৰালীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। আৰু অভিযোগ আদি উত্তপ্ত হৈ তুলিছে পৰিস্থিতি। লংকেশ্বৰী হাস্পতালত নিশাৰ ভাগত সংঘটিত হৈছে এই ঘটনা। দৃশ্যাংশ দেখুৱাইছিল লংকেশ্বৰী হাস্পতালৰ দৃশ্যাংশ আমি দেখুৱাইছো, এক্সক্লুচিভ দৃশ্যাংশ কেৱল টাইম মিনিটৰ দৰ্শকক আমি সকলো দৃশ্যাংশ দেখুৱাইছো। প্ৰসূতিৰ মৃত্যু কেন্দ্ৰ কৰি নিশাৰ ভাগত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। আৰু এই দৃশ্য লংকেশ্বৰী চিকিৎসালয়ৰ দৃশ্যাংশ আমি দেখুৱাইছো। প্ৰতিমা দেৱী নামৰ প্ৰসূতি মহিলাগৰাকীক চিকিৎসালয়ৰ হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিলে। ভৰ্তি কৰাৰ পাছতে মহিলাগৰাকীৰ মৃত্যু হোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। কিয়নো চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা, চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ ফালৰ পৰা। মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ উত্থাপন কৰিছে যে চিকিৎসাত হেমাহি কৰাৰ বাবে, চিকিৎসকৰ গাফিলতিৰ বাবে এইগৰাকী মহিলাক হেৰুৱাব লগা হ'ল, এইগৰাকী মহিলাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল, এইগৰাকী মহিলাই মৃত্যু আঁকোৱালি ল'ব লগা হ'ল। ইয়াৰ তদন্ত লাগিব। ডেলিভাৰীৰ কাৰণে আহিছে, ডেলিভাৰী মানুহটো সুস্থ, একো বেমাৰ আজাৰ নাই, আৰু দুটা বাচ্চাও আছে। ইয়াতে কি হ'ল, অপাৰেশ্যনত সিহঁতে ব্লাড লাগে বোলে, ব্লাডৰ আমি পইচা জমা কৰিলোঁ, ব্লাড নোহোৱাকৈ সিহঁতে কিয় অপাৰেশ্যন কৰিছে, এডভান্স সিহঁতে ব্লাড থ'ব লাগে, তাৰপিছত অপাৰেশ্যন কৰিব লাগে। এতিয়া মাও বাচ্চাও মতে আমাৰ ন্যায় লাগে, নহ'লে আমি এই হস্পিটেল চলিবলৈ নিদিম। আমাক ন্যায় লাগে, সোনকালে আমাক ন্যায় দিয়ক। এতিয়া আৰু কি বিষয় আছে, আমি কেছ দিম, কি হয়। যেতিয়া মানুহজনী মই পঠাই দিছোঁ, তোমালোকে যোৱা, মই আহি আছোঁ, ক'ত লৈ যাবা, চৰকাৰী হস্পিটেল লংকা হস্পিটেল লৈ যাম, ঠিক আছে লৈ যাওঁ। লৈ গৈ পেলাই গৈছে, তাত নোৱাৰিম বুলি ক'লে ৰেফাৰ দিছে বোলে, ক'ত লৈ যাবা, পিছে যোৰাপুখুৰী লৈ যাম। মই যোৰাপুখুৰী মানুহজনী মানে বেছি কষ্ট পাই আছে, গতিকে মানে মই কৈছোঁ তালৈ যোৱা পৰে আমাৰ ওচৰতে আছে, আমাৰ যোনটো ডাঙৰ হস্পিটেল এটা, তাত প্ৰাইভেট হস্পিটেল আছে, যেতিয়া সেইখিনি লৈ যাওঁ বোলো। লৈ আনি পেলাই মই ৰাখি পেলাই থৈ গুচি গ'লোঁ। আৰু তাৰপিছত মই ঘৰত মানে কেতিয়া এডমিশ্যন হৈছিলে, লগভগ 12। এতিয়া চিজাৰিং কৰিছে বোলে, ইমানখিনি মই গম পাওঁ, ইয়াৰ ওপৰত মই গম নাপাওঁ কথাটো। ডিটেইলছ কথা মোৰ ইয়াত যিখিনি বাইদেউ নাৰ্ছ আপোনাৰ আশাকৰ্মী আছে। কি অভিযোগ কৰে আপোনালোকে? মানে এতিয়া চব মুঠত কথা পাতি আছে, এখন ওপৰলৈ গৈছে, যিখিনি মানুহ আছে। কি ঘটনাটো কি ঘটিছে এতিয়া? এতিয়া ক'ব পাৰি নে কি বুলি ক'ব, এতিয়া আপোনাৰ ভণ্টিৰ মৃত্যু হৈছে, মৃত্যু হৈ গ'ল। আৰু এতিয়া কেঁচুৱাটো
বিষয়টো বুজি প্ৰথমত মোৰ বোৱাৰীজনী যেতিয়া গাটো অসুস্থ হৈছে তেতিয়া চিভিলত লোৱা হৈছে চিভিলৰ পৰা ৰেফাৰ দিছে আমাৰ নাৰ্ছিঙত লৈ যোৱা বুলি এতিয়া নাৰ্ছিঙত ইয়াত আহিলে চিজাৰিং কৰি পেলাই ওলালে পোৱালি এটা ল'ৰা এটা পালোঁ তাৰপিছত ডক্টৰে ক'লে বোলে নাই মাজনী পূৰা সুস্থভাৱে আছে পোৱালিটো লৈ যা ডিপু হস্পিটেলত অক্সিজেন লগাই পেলাই লৈ গ'ল ডিপুই পোৱা নাই পোৱালিটো মাজনীত ইয়াতে আৰু ইয়াতে ব্লাড যদি নাথাকে ব্লাড নাথাকাকৈ কেনেকৈ সি অপাৰেশ্যনটো কৰিলে এই মাত্ৰ মানুহজনী মৰাৰ পাছতহে ব্লাডটো আহি পাইছে আৰু ব্লাডৰ পইচা আমি ৰাতিপুৱাই জমা কৰি দিলোঁ যেতিয়া এডমিট কৰিছোঁ তেতিয়াই জমা কৰি দিলোঁ ব্লাড হাতত তেওঁলোকৰ হস্পিটেল কৰ্তৃপক্ষত ব্লাড নাথাকৈ তেওঁলোকৰ অপাৰেশ্যন কৰিছে তেনেকুৱা অপাৰেশ্যন কোন হস্পিটেল এখন এইটো লংকেশ্বৰী লংকেশ্বৰী হস্পিটেল আপোনালোকৰ ক'ৰ পৰা আহিছিলে আপোনালোকে আমি উত্তৰ লক্ষ্মী মণিপুৰী গাঁৱৰ পৰা আহিছোঁ লংকাৰ নাথাকাকৈ অপাৰেশ্যন কৰিলোঁ FIR লয় আমি উচিত তথ্য পাই we will send the doctor আপোনালোকে কিয় কৈ আছে বাৰে বাৰে কি আপোনালোকে ডক্টৰটো কেনেকৈ কাগজ নিদিয়াকৈ লৈ গ'ল if you know about law then argue about law with me হয় নে নহয় ছাৰ মই আপোনাক চাই মাতো ছাৰ তেতিয়াহ'লে নিয়াৰ পৰা ফুল পাব লাগিব আপুনি পাব বাইদেউ মই সেইকাৰণেতো কৈ আছো see আপোনালোকে মোৰ কথা শুনক বাইদেউ আপোনালোকো মহিলা ময়ো মহিলা হয় নে নহয় মই এটা চিম্পল কথা কৈছো আপোনালোকে আহক কমপ্লেইন আমাক দিয়ক হয় নে নহয় ডক্টৰ ইজ দেয়াৰ অনলি ঠিক আছে ডক্টৰ হেজ গন ন'ৱে ডক্টৰ আমাৰ লগতে আছে উই হেভ টেকেন হিম আণ্ডাৰ আৱাৰ কাষ্টাডি হি ইজ ডিটেইন ঠিক আছে আপোনালোকে আহক আমি লিখো Give us the proper FIR, report to দিয়ক আপোনালোকে কি হৈছে আপোনালোকে সেইবিলাক চিন্তা কৰিবই নালাগে হয় নে নহয় কিন্তু মোৰ ৰিকুৱেষ্টটো কি হয় এখন হস্পিটেল হয় এটা ডক্টৰ বেয়া হ'ব পাৰে গোটেইকেইটা ডক্টৰ বেয়া হ'ব নোৱাৰে ইয়াতে ট্ৰিটিং পেচেণ্টছ আছে হয় নে নহয় উই শুড নট ডিষ্টাৰ্ব দেম হয়নে মই কথা দিছোঁ হ'ব কাম উইথ মি টু গিভ ইয়ৰ কমপ্লেইন আহক কাম উইথ মি আহক ক্লিয়াৰ সেইটোৱে কথা ইয়াতে জমা হৈ লাভ নাই আহক